নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সিজ আহিছে সেই ভেকেন্সিসমূহৰ বিষয়ে গোটেই ডিটেইল জনাই যাম। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সেই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ক'ত এই পোষ্টসমূহ ওলাইছে, কি এলিজিবিলিটি লাগিব, দৰমহা কিমান পাব, সকলোবোৰ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া প্ৰথম যোনটো ভেকেন্সিৰ বিষয়ে মই আপোনালোকক জনাবলৈ গৈ আছোঁ সেইটো আহিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বজালি পাঠশালাৰ পৰা, আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন যোনখন 30 তাৰিখে ওলাইছিলে ছেপ্টেম্বৰ মাহৰ। ইয়াত দুটা প্ৰচেছ চাৰ্ভাৰ আৰু পিয়নৰ পোষ্ট ওলাইছে। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক মই দেখাই যাওঁ কি কি এলিজিবিলিটি লাগিব। যোনটো প্ৰচেছ চাৰ্ভাৰ বা জাৰিকাৰকৰ পোষ্ট হয় তাৰ কাৰণে এটা আছে, আৰু এইটো আনৰিজাৰ্ভ কেটেগৰীত আছে। ইয়াত যোনটো পে স্কেল কৈছে সেইটো 14,000ৰ পৰা 70,000 টকালৈকে হ'ব, আৰু গ্ৰেড পে 5,200। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম কৈছে HSLC পাছ। কেণ্ডিডেটছ হেভিং নলেজ অফ কম্পিউটাৰ উইল বি গিভেন প্ৰেফাৰেঞ্চ। তাৰমানে আপোনালোকে যদি 10 পাছ কৰিছে তেন্তে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। হায়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত মেনশ্যন কৰা নাই। 10, 11, 12 পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব মষ্ট প্ৰবেবলি, কিন্তু লগতে আপোনালোকৰ কম্পিউটাৰ যদি নলেজ থাকে তেতিয়া প্ৰেফাৰেঞ্চ দিব। তাৰপিছত নেক্সট যোনটো পোষ্ট আছে সেইটো পিয়নৰ পোষ্ট হয়। এইটোৰ কাৰণে আকৌ এটা আনৰিজাৰ্ভ কেটেগৰীত পোষ্ট আছে। 12,000ৰ পৰা 52,000 টকা ইয়াতে দৰমহা দিব, আৰু ইয়াৰ কাৰণে যোনটো গ্ৰেড পে থাকিব সেইটো হ'ব 3,900, আৰু ইয়াৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন কৈছে 8 পাছ কৰিলে হ'ব। তাৰমানে 8, 9, 10, 11 যদি পাছ কৰিছে আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব, কিন্তু যদি 12 পাছ কৰিছে তেন্তে আপোনালোকে ইনএলিজিবল হ'ব বুলি কৈছে। যোনটো এপ্লাই কৰিবৰ কাৰণে ক্ৰাইটেৰিয়া বিচাৰিছে সেইটো কৈছে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু 18 বছৰ মিনিমাম এজ হ'ব লাগিব, মেক্সিমাম 40 বছৰ এজ অফ ডেট অফ এপ্লিকেশ্যন। আপাৰ এজ লিমিটৰ কাৰণে ৰিলেক্সেশ্যন থাকিব 5 বছৰ ST SCৰ কাৰণে, আৰু OBCৰ কাৰণে থাকিব, আৰু MOBCৰ কাৰণে 3 বছৰ থাকিব। ইয়াৰ লগতে আপোনালোকক লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হয় সেইখন আপোনালোকৰ ভেলিড হ'ব লাগিব। এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে যোনটো ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে গেজেট পাৰ্ট টাইম ফৰ্মখন, মই এইটো ভিডিঅ'টো শেষৰ ফালে আপোনালোকে এবাৰ এখন খুলিও দেখাই দিম। এইখন আপোনালোকে যিকোনো ফটোকপি দোকানত বা ষ্টেচনাৰী দোকানতো পাই যাব, নহ'লে বা নেটৰ পৰা আপোনালোকে এইটো ডাউনলোড কৰি ল'ব পাৰিব। সেইখনত আপোনালোকে এপ্লিকেশ্যনখন দিব লাগিব। দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বজালি পাঠশালা, জুডিচিয়েল ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কমপ্লেক্স, মদন ৰৌতা নগৰ, পাঠশালা 781325। এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব। যোনটো আপোনালোকে এনভেলপত পঠাব সেইটোত আপোনালোকে লিখি দিব লাগিব কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, প্ৰচেছ চাৰ্ভাৰৰ কাৰণে কৰিছে নে পিয়নৰ কৰিছে। তেতিয়া এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ প্ৰচেছ চাৰ্ভাৰ বা এপ্লিকেশ্যন ফৰ দ্য প্ৰচেছ অফ পোষ্ট অফ পিয়ন বা এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন, এইটো আপোনালোকে ওপৰত লিখি পেলাই তাৰ ভিতৰত আপোনালোকে ডকুমেণ্টখিনি পঠাই দিব লাগিব। আৰু লাষ্ট ডেট হ'ব 21 তাৰিখলৈকে 4টা বজাৰ ভিতৰত আপোনালোকে পঠাব লাগিব। অৰ্ডিনাৰী পোষ্ট, স্পীড পোষ্ট বা ডাইৰেক্টলি আপোনালোকে অফিচত গৈ পেলাই এইখন তাতে ড্ৰপ বক্সত দি আহিব পাৰিব। এপ্লিকেশ্যনখনৰ লগত কি কি ডকুমেণ্টছ লাগিব সেইখিনি এবাৰ মই কৈ দিছোঁ। ৰিচেণ্ট এডিখন কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, য'ত আপোনালোকে ৰিভাৰ্ছ ছাইডত ছিগনেচাৰ কৰিব লাগিব, মানে ফটোখনৰ পিছফালে ছিগনেচাৰ লাগিব। সেল্ফ এটেষ্টেড কপিজ অফ টেষ্টিমনিয়েল, মানে আপোনালোকৰ এজ প্ৰুফ, কাষ্ট প্ৰুফ, এডুকেশ্যনেল প্ৰুফ, এইখিনিৰ আপোনালোকৰ যোনখিনি অৰিজিনেল ডকুমেণ্ট থাকিব তাৰ ফটোকপি বনাই পেলাই আপোনালোকে নিজে এটেচ কৰি পেলাই, তাৰমানে নিজে চহী কৰি পেলাই এপ্লিকেশ্যন ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। আৰু লগতে মোবাইল নম্বৰ মাষ্ট বি ৰিটেন অন টপ অফ দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম। মোবাইল নম্বৰটো দিব লাগিব, তেতিয়া আপোনালোকক তেখেতলোকে কৰেছপণ্ডেঞ্চ, মানে আপোনালোকে এপ্লিকেশ্যনখনৰ বিষয়ে কিবা যদি আপডেট আছে সকলোবিলাক তেখেতলোকে আপোনালোকৰ মোবাইলত জনাব। যদি মোবাইল নাই তেন্তে আপোনালোকৰ ঘৰৰ মা দেউতা দাদা বাই ভনী কাৰোবাৰো যদি আছে তেখেতলোকৰো আপোনালোকে নম্বৰটো দিব পাৰে। এখন হৈছে এডভাৰটাইজমেণ্টখন, যোনখন মই প্ৰথমতে আপোনালোকক খুলি দেখাইছিলোঁ। তাতে এইখিনি গোটেই একেখিনি কথাই লিখা আছে, যোনখিনি অলৰেডি মই মেনশ্যন কৰিছোঁ। আপোনালোকে এপ্লাই কৰাৰ আগতে আকৌ এবাৰ পঢ়ি ল'ব গোটেই ডিটেইলছখিনি, আৰু যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। পিছত নেক্সট যোনটো ভেকেঞ্চিৰ বিষয়ে মই ক'বলৈ গৈ আহিছোঁ সেইকেইটা আহিছে গভৰ্ণমেণ্ট মডেল কলেজ কাৰ্বি আংলঙৰ ফালৰ পৰা, আৰু তাতো কেইবাটাও
গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট ওলাইছে ইয়াতে যিসমূহ পোষ্ট ওলাইছে সেই পোষ্টসমূহৰ কাৰণে আপোনালোকে অসমৰ যিকোনো লোকেশনত থাকিলেও এপ্লাই কৰি দিব পাৰিব এইটো নহয় যে কাৰ্বি আংলঙত ওলাইছে কাৰণে আপোনালোকে অকল কাৰ্বি আংলঙৰ মানে ক্যান্ডিডেট সমূহে এপ্লাই কৰিব পাৰিব আপোনালোকে অসমৰ যিকোনো জিলাৰ পৰাই এপ্লাই কৰি দিব পাৰিব যদি আপোনালোকৰ আৰ্হতা মিলে এতিয়া আহকচোন চাওক কিমানটা পোষ্ট ওলাইছে আৰু বাকি ডিটেইলছ সমূহ এই পোষ্টসমূহ হৈছে নন টিচিং ভেকেন্সি হয় 8টা ওলাইছে গ্ৰেড 3 কাৰণে 3টা পোষ্ট আছে মই এবাৰ আপোনালোকক দেখাই গৈছো ইয়াৰ কাৰণে যিকিটা পোষ্ট আছে সেই পোষ্টকিটা হৈছে লাইব্ৰেৰী এসিস্ট্যান্ট জুনিয়ৰ এসিস্ট্যান্ট এটো ওবিসি আৰু এমওবিসি কাৰণে আছে আৰু এটা আছে জুনিয়ৰ এসিস্ট্যান্ট আনৰিজাৰ্ভ ক্যাটাগৰী লাইব্ৰেৰী এসিস্ট্যান্টটো আনৰিজাৰ্ভ ক্যাটাগৰীত আছে এই পোষ্টসমূহৰ কাৰণে যিটো এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট ইন সায়েন্স আৰ্টস কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমত ফ্ৰম আ ৰেকগনাইজড ইনষ্টিটিউট বা কলেজ এফিলিয়েটেড টু ৰেকগনাইজড ইউনিভাৰ্চিটি এণ্ড মাষ্ট প্ৰসেছ ডিপ্লোমা or certificate of computer knowledge for minimum 3 months duration. The candidate should have knowledge in typing, MS Word, Simple Excel, আৰু candidates having work experience in similar fields are desirable. তাৰ মানে যিকোনো এটা ষ্ট্ৰীমত সায়েন্স আৰ্টস বা কমাৰ্চত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে আৰু লগত যদি আপোনালোকৰ ওচৰত কম্পিউটাৰ নলেজ আছে তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত যোনকেইটা পোষ্ট আছে সেইকেইটা গ্ৰেড 4 ৰ পোষ্ট আছে একচুয়ালি গ্ৰেড 4 ৰ যোনটো টোটাল নাম্বাৰ অফ পোষ্ট আছে সেয়া হৈছে 5টা পোষ্ট আছে এইকেইটা গ্ৰেড এই 5টা পোষ্ট ইয়াৰ কাৰণে ক্লাছ 10 পাছ বা HSLC পাছ কৰিলে আপোনালোকে এপ্লাই কৰি দিব পাৰিব এজ লিমিট কৈছে নট more than 40 years of age as of 01/01/2024 age relaxation is applicable as per government junto policy hota mane apnalke jitu OBC MOBC kane jitu relaxation thake ST SC kane hetu apnalke yat pabo tar pisote koise the candidate must submit PRC and must know the local language PRC kon lagibo ar logote local language mane kan Karbi Anglongot jehetu ase apnalke Karbi bhakatu janibo lagibo application fee koise 500 taka for grade 3 aru 300 taka for grade 4 juntu apnalke deposit koribo lagibo in favor of the principal government model college Dathor Karbi Anglong payable at SBI Murfuloni branch account number dise eju IFSC code dise Golaghat application process to junto hobo interested or jodi eligible hoy tetia hale junkon standard form ase amar Assam Gazette part name form kon shekhon apnaloke ekon jikono apnaloke photocopy dukanot ba henuka type or stationery dukanot pai jabo loi pele hekhon apnaloke form kon fill up koribo lagibo aru tar pisote within 15 days ta mane etu junto advertisement to 6 tarikhe laisile October mahor 6 tarikhor pora apnaloke 15 din calculate kori tar 15 dinor bitorot apnaloke etu addressot principal Government Model College Dathor Karbi Anglong 785617 Assam etu addressot apnaloke pothai dibo lagibo ebar moi apnalok application form kon khuli dekhai disu ekon is application form kon ekon apnaloke download kori lobo paribo netot online jodi mai die tate ahi jabo je Gazette part name form boli ekon apnaloke download kori pele nijor er gute details kini fill kori pele apnaloke ekon apply koribo lagibo আৰু এখন আছে অফিশিয়াল নোটিফিকেশন খন এখন এবাৰ আপোনালোকে ভালকে পঢ়ি চাই লব ইয়াতে কৈছে গ্ৰেড 3 কাৰণে 3টা পোষ্ট আছে আৰু গ্ৰেড 4 কাৰণে 5টা পোষ্ট আছে বাকি এখিনি ডিটেইলছ খিনি যোনখিনি মই কৈছো সেইখিনি আছে এখিনি এবাৰ আপোনালোকে চাই লব পাৰিব এখন অফিশিয়াল ওয়েবসাইট খন যোনখন আছে এখন আপোনালোকে যদি কিবা ডিটেইল জানিব লাগে ইয়াতে আপোনালোকে সাৰ্চ কৰি লব পাৰিব যদি আপোনালোকে এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহ কেন এপ্লাই কৰি দিব পাৰিব ভিডিওটো যদি চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো শেয়াৰ কৰি দিব যদি আৰু বাৰে চাকৰি কিটাৰ যদি কাৰোবাৰ আছে তেওঁলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ